জ্যোতিষীৰ হাতত কংগ্ৰেছৰ ভৱিষ্যত ৰাজীৱ ভৱনত জ্যোতিষী কেনা আঁতৰাবলৈ জ্যোতিষীৰ কাষলৈ যাব ভূপেন বৰা জ্যোতিষীৰ পৰামৰ্শ মানি চলিব ভূপেন বৰাই জ্যোতিষীৰ পৰা জয়ৰ মন্ত্ৰ বিচাৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে অসম সন্মিলিত মৰ্চাক পুনৰুজ্জীৱিত কৰাৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছ ভাঙি যোৱা বাহ জোৰা দিবলৈ এতিয়া জ্যোতিষীৰ আশ্ৰয় লৈছে ভূপেন বৰাই উল্লেখ্য যে আউল সিগানাই অসম সন্মিলিত মৰ্চাত উপনিৰ্বাচনত কংগ্ৰেছে প্ৰতাৰণা কৰাৰ অভিযোগ আনিছিল মৰ্চাই অৱশেষত পৰিস্থিতিৰ গভীৰতা বুজি মৰ্চাই কংগ্ৰেছৰ বাবে দুৱাৰ খোলা ৰাখিলে পিছে ক'ত হ'ব অসম সন্মিলিত মৰ্চাৰ পৰৱৰ্তী বৈঠক একেই থাকিব নেকি স্থান পৰৱৰ্তী বৈঠকৰ স্থান কাল সকলো থিৰাং কৰিব জ্যোতিষীয়ে জ্যোতিষী সন্দৰ্ভত ভূপেন বৰাই সবিশেষ আলোচনা কৰিছে অজিত ভূঞাৰ সৈতে এবাৰ নেক্সট ভেনু জ্যোতিষী খুদি পেলাই বহিম যিদিনা আমি বহিম সেইদিনা মই অজিত ভূঞা ডাঙৰীয়াকো কৈছোঁ যে এষ্ট্ৰলজাৰ সুধি ল'ব লাগিব নহয় জেগাটো এবাৰ যেতিয়া আমি একেলগ খাম পঞ্চায়ত ইলেকশ্যনৰ পিছত তেতিয়া জ্যোতিষীকো সুধিম জ্যোতিষীৰ পৰা পৰামৰ্শ লোৱাৰ কথা সদৰিৰ পিছতেই ৰাজীৱ ভৱন পালেহি খোদ জ্যোতিষী কোন দিশে আছে কংগ্ৰেছৰ বিজয় তাকো কলে জ্যোতিষীয়ে পশ্চিম দিশে আনিব কংগ্ৰেছলৈ উপহাৰ কংগ্ৰেছে আলোচনা আৰম্ভ কৰক পশ্চিমে वो पश्चिम दिशा होगा इस बार कांग्रेस का समाचार अच्छा आएगा इस बार कांग्रेस जीतेगा ये मेरा हिसाब है अभी असम का आने वाला इलेक्शन में कांग्रेस बिल्कुल जीतेगा অনাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে জনালে প্ৰত্যাহ্বান এক প্ৰকাৰ সকলো দলকেই অখিল গগৈয়ে দিলে সকিয়নি 2026ত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ বাবে ফেক্টৰ হ'ব ৰাইজৰ দল ৰাইজৰ দলৰ সহায় অবিহনে কোনো দলে গঠন কৰিব নোৱাৰিব চৰকাৰ কংগ্ৰেছে অকলে নিৰ্বাচন খেলিছিলে এবাৰ উপনিৰ্বাচনত আৰু অকলে উপনিৰ্বাচনত খেলি কেনেকুৱা ধৰণে তেওঁলোকে লোকচানৰ সন্মুখীন হ'ল সকলোৱে জানো সেইকাৰণে মই নাভাবোঁ যে কংগ্ৰেছে 2026 চনত অকলে নিৰ্বাচন খেলিব পাৰিব আমি সকলো একলগ হ'বই লাগে কংগ্ৰেছে ভেম চেম দেখুৱাই থাকি লাভ নাই অহংকাৰ দেখুৱাই থাকি লাভ নাই আমি ঐক্যবদ্ধ হৈ আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে আগুৱাই যাব লাগে ইয়াৰ উত্তৰো দিলে ভূপেন বৰাই ভূপেন বৰাৰ মতে অখিল গগৈ এতিয়া যথেষ্ট ব্যস্ত টিকট বিলোৱা কাম কিমান টান এইবাৰ টিকট বিলাই বুজিব অখিল গগৈয়ে অখিল গগৈ ডাঙৰীয়াও বহুত ব্যস্ত তেখেতৰ নিজৰ সমষ্টিতে একেবাৰে কমেও 250টা টিকেট তেখেতে বিলাব লাগিব টিকেট বিলোৱা কামটো কিমান জটিল এইটো তেখেতে প্ৰথম গম পাব মই তেখেতক ভাল পাওঁ বন্ধু হিচাপে কৈছোঁ টিকেট বিলোৱা কামটো কিমান জটিল এবাৰ প্ৰথম গম পাব জ্যোতিষীয়ে পৰামৰ্শ দিব সেই পৰামৰ্শ ল'ব ভূপেন বৰাই সেই পৰামৰ্শ আগবঢ়াব অসম সন্মিলিত মৰ্চালৈ পিছে জ্যোতিষীৰ পৰামৰ্শই কিমান কাম দিব অসম সন্মিলিত মৰ্চাত সেয়া সময়হে ক'ব ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি বায়নৰ সহযোগত জবা দাসৰ ৰিপৰ্ট NKTV+ গুৱাহাটী